প্ৰয়াগৰাজৰ হান্দি আৰু বাৰাণসীৰ ৰাজাতালাবৰ মাজৰ 2447 কোটি টকা ব্যয় সাপেক্ষ 6 লেন ঘাইপথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দ্বাৰা দক্ষিণ পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কাৰ্যকৰীকৰণৰ শুভাৰম্ভ। অহা 1 জানুৱাৰীৰ পৰা ৰাজ্যখনৰ প্ৰাথমিক শিক্ষানুষ্ঠানসমূহ পুনৰ মুকলি কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোভিড-19 প্ৰতিষেধকৰ বিকাশ আৰু প্ৰস্তুতি সন্দৰ্ভত 3টা গৱেষণাগাৰৰ প্ৰতিনিধিৰ সৈতে পৰ্যালোচনা। নমস্কাৰ, পুৱাৰ বাতৰিলৈ স্বাগতম। ষ্টুডিঅ'ত মই উৎপল কুমাৰ দাস। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীত উপস্থিত হৈ 19 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰয়াগৰাজৰ হান্দিয়া আৰু বাৰাণসীৰ ৰাজাতালাবৰ মাজৰ 6 লেন ঘাইপথ প্ৰকল্পৰ ৰাষ্ট্ৰৰ উদ্দেশ্যে উৎসৰ্গা কৰে। 2447 কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা 73 কিলোমিটাৰ জোৰা এই প্ৰকল্পটোৱে দুয়োখন ঠাইৰ মাজত দূৰত্ব হ্ৰাস কৰিব। এই সুদীৰ্ঘ পথছোৱা এতিয়া মাত্ৰ এঘণ্টাতেই ভ্ৰমণ কৰিব পৰা যাব। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰক সম্বোধন কৰি কয় যে যোগাযোগ ব্যৱস্থাৰ জৰিয়তে দ্ৰুত উন্নয়ন সাধনৰ বাবে তেওঁৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই যোগাযোগ ব্যৱস্থাৰ যোগেদি কৃষকৰ উৎপাদিত সামগ্ৰী দেশৰ বিভিন্ন অঞ্চললৈ নিয়াৰ পথো সুচল হৈ উঠিব বুলি তেওঁ কয়। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে বিগত কালছোৱাত কৃষকৰ উন্নয়নৰ বাবে ব্যাপক হাৰত শস্য, জলসিঞ্চন ব্যৱস্থা, বজাৰ আৰু বীমাৰ সুবিধা আগবঢ়োৱাৰ বাবে কৃষকৰ আয় দুগুণতকৈও অধিক বৃদ্ধি পাইছে। বিভিন্ন মহলে কৃষকক ভুল পথে পৰিচালনা কৰিবলৈ বিচৰা কাৰ্যকো তেওঁ সমালোচনা কৰে। নতুন কৃষি সংস্কাৰ সাধনেৰে কৃষকসকলক নতুন গতি প্ৰদান কৰাৰ লগতে আইনগত সুৰক্ষা প্ৰদান কৰা হ'ব বুলিও তেওঁ কৃষকসকলক আশ্বাস দিয়ে। প্ৰধানমন্ত্ৰীয়ে কালি সন্ধিয়া বাৰাণসীৰ ৰাজঘাটত চাকি জ্বলাই বিশ্ব প্ৰসিদ্ধ দেৱ দীপাৱলী উৎসৱৰ শুভ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে pawanpathvaranasi.in নামৰ এটা ৱেব পৰ্টেলো উন্মোচন কৰে। निरंतर जारी है। बीते सालों में फसल बीमा हो या सिंचाई, बीज हो या बाजार, हर स्तर पर काम किया गया है। प्रधानमंत्री फसल बीमा योजना से देश के लगभग 4 करोड़ किसान परिवारों की मदद हुई है। प्रधानमंत्री कृषि सिंचाई योजना से लगभग 87 लाख हेक्टेयर जमीन। সাংহাই সহযোগিতা সংস্থাৰ চৰকাৰী মুৰব্বীসকলৰ পৰিষদৰ এখন বৈঠক কালি ভাৰ্চুৱেল মাধ্যমেৰে সম্পন্ন হয়। এই বৈঠকত অধ্যক্ষতা কৰি উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে কয় যে বিশ্বৰ এছিয়া প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ উন্নয়নৰ বাবে এনে প্ৰতিষ্ঠানে সদায় আগভাগ লৈ আহিছে। তেওঁ কয় যে যোৱা কালছোৱাত ভাৰতে বিজ্ঞান আৰু প্ৰযুক্তিৰ সৈতে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত দ্ৰুত বিকাশ সাধন কৰিবলৈ সমৰ্থ হৈছে। কোভিড-19 সংক্ৰমণ ৰোধ কৰিবলৈকো ভাৰতে সফলতাৰে পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইয়াৰ প্ৰতিষেধকৰ ক্ষেত্ৰতো উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। ইয়াৰ আগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এটা বিবৃতিত কয় যে 2017 চনত সদস্যপদ লাভ কৰাৰ পাছত এইখনেই হৈছে ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত শীৰ্ষ সন্মিলন স্তৰৰ প্ৰথমখন বৈঠক। সাংহাই সন্মিলনে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত শান্তি, নিৰাপত্তা, বাণিজ্য, সাংস্কৃতিক আৰু অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত সহায় আগবঢ়াব বুলিও আশা কৰা হৈছে। That we can host you sometime in future. Excellencies, India and the SCO region share ancient historical, cultural, and civilizational linkages. We share a common geographical space which has জৱাহৰলাল নেহৰু ৰাষ্ট্ৰীয় নগৰ নৱীকৰণ অভিযানৰ অৰ্থ সাহায্যৰে নিৰ্মিত আৰু গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ দ্বাৰা ৰূপায়িত দক্ষিণ পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ অন্তৰ্গত 4টা জিলা মিটাৰিং অঞ্চলত কালি প্ৰথম পৰ্যায়ৰ কাৰ্যকৰীকৰণ উদ্বোধন কৰা হয়। কামাখ্যা বিতৰণ কেন্দ্ৰৰ অধীনস্থ এই প্ৰকল্পটো উদ্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীক স্মাৰ্ট চিটি হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে চহৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ বাবে ৰাইজক আহ্বান জনায়।
গুৱাহাটীৰ জৈৱ বৈচিত্ৰ্য বৰ্তাই ৰখাৰ লগতে মহানগৰীৰ প্ৰতিটো ৱাৰ্ডতে পাইপেৰে পানী যোগান ধৰাটো নিশ্চিত কৰাৰ বাবে চৰকাৰে লোৱা প্ৰচেষ্টাত সহযোগ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে মহানগৰবাসীলৈ আহ্বান জনায়। এই প্ৰকল্পৰ জৰিয়তে 4টা জিলা মিটাৰিং অঞ্চলৰ ভূতনাথৰ পৰা মালিগাঁও চাৰিআলি, কামাখ্যা আৰু কালিপুৰ আদি অঞ্চলৰ ৰাইজক পানী যোগান ধৰা হ'ব। দক্ষিণ পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পটোৰ প্ৰতিদিনে প্ৰায় 535 লাখ লিটাৰ বিশুদ্ধ পানী যোগান ধৰাৰ ক্ষমতা আছে। অনুষ্ঠানত বিভাগীয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, সাংসদ কুইন ওজা, স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু GMDৰ অধ্যক্ষ অশোক সিংহলো উপস্থিত আছিল। GMDA আৰু GDD যৌথ প্ৰচেষ্টাত প্ৰথম পৰ্যায়ৰ পানী যোগান আঁচনিৰ কাম শুভাৰম্ভ হ'ল আৰু বাকী যিখিনি আছে সেই কামো অহা বছৰ ভিতৰতে সম্পূৰ্ণ হ'ব। অৱশ্যে এই কামখিনি এই বছৰতে সম্পূৰ্ণ হ'ল হয়, কিন্তু COVID-19 মহামাৰীৰ সৈতে যুঁজ দিওঁতে সেই সময়ত যথেষ্ট কামত বাধা আহিল। যাই কি নহওক, গুৱাহাটী ৰাইজৰ সহযোগত এই কামটো সম্ভৱ হ'ল আৰু বিশেষকৈ এই ক্ষেত্ৰত আমাৰ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া আৰু GMDAৰ অধ্যক্ষ অশোক সিংঘাল ডাঙৰীয়া তেখেতসকলৰ সতীৰ্থৰ সৈতে নিষ্ঠাৰে যিখিনি কাম কৰিলে। অসমৰ ছাত্ৰ সমাজক জননেতা ভীমবৰ দেউৰীৰ আদৰ্শৰে আগুৱাই যাবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহ্বান জনাইছে। লখিমপুৰৰ নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত কালি আয়োজিত জননেতা ভীমবৰ দেউৰীৰ 73 সংখ্যক মৃত্যুবাৰ্ষিকীক অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে এই আহ্বান জনায়। ভীমবৰ দেউৰীৰ কৰ্মৰাজি জায়ুতিযুগীয়া কৰি ৰখাৰ উদ্দেশ্যে চৰকাৰে শদিয়াত 110 বিঘা মাটিত ভীমবৰ দেউৰী কলাক্ষেত্ৰ নিৰ্মাণ কৰাৰ কথাও মুখ্যমন্ত্ৰী সোণোৱালে ঘোষণা কৰে। অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী নৱকুমাৰ দলে, সাংসদ পল্লৱ লোচন দাস, বিধায়ক দেৱানন্দ হাজৰিকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। বিহপুৰীয়াত স্থানীয় ৰাইজৰ সহযোগত অসম চৰকাৰৰ তৰফৰ পৰা অনুষ্ঠানটো আয়োজন কৰা হ'ল আৰু আমি সকলোৱে জননেতা ভীমবৰ দেউৰী আদৰ্শৰে অসমৰ ভৱিষ্যত প্ৰজন্মক গঢ় দিব লাগিব। যিগৰাকী মহান নেতাই বহু কষ্ট স্বীকাৰ কৰি তেখেতে অধ্যয়নৰ যোগেদিও পাৰদৰ্শিতা দেখুৱাই দেশৰ বৃহত্তৰ স্বাৰ্থত যিখিনি তেখেতে কষ্ট স্বীকাৰ কৰিছিল, যিখিনি উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল, এই কথা আমি সকলোৱে মনত ৰাখি কাম কৰি যাব লাগিব। আৰু মই আজি তাৰিখত অসমৰ ছাত্ৰ সমাজক আহ্বান জনাওঁ আৰু সেই ছাত্ৰ ছাত্ৰীসকলৰ মাতৃ পিতৃসকলকো আৰু শিক্ষক শিক্ষয়িত্ৰীসকলকো আহ্বান জনাওঁ যাতে সকলোৱে উঠি অহা প্ৰজন্মক শিক্ষাৰ প্ৰতি অধিক যাতে ধাউতিশীল হয়, ইয়াৰ প্ৰতি যাতে সকলোৱে বিশেষ পদক্ষেপ গ্ৰহণ কৰে। কাৰণ উঠি অহা প্ৰজন্মক আমি ভীমবৰ দেউৰীয়ে যেনেধৰণে সেই সময়ত যিমান কষ্ট স্বীকাৰ কৰি অধ্যয়নৰ যোগেদি তেখেতে পাৰদৰ্শিতা দেখাবলৈ সক্ষম হৈছিল, আজিৰ তাৰিখত অসম চৰকাৰৰ তৰফৰ পৰা আমি বিনামূলীয়া নামভৰ্তি, বিনামূলীয়া পাঠ্যপুথি, ইউনিফৰ্ম, জলপানী আৰু হোষ্টেলৰ খৰচ পৰ্যন্ত আৰু ইয়াৰ উপৰিও যিসকল ছাত্ৰ ছাত্ৰীয়ে বেংকৰ ঋণ লৈ পেলাই বিভিন্ন কাৰিকৰী স্নাতক ডিগ্ৰীৰ বাবে অধ্যয়ন কৰিছে, তেখেতসকলকো সেই ঋণ পৰিশোধ কৰাৰ বাবে যেনেধৰণে আমি ৰাজ সাহায্য আৰম্ভ দিছোঁ। গতিকে এই সকলোবিলাক সুবিধা পোৱাৰ মুহূৰ্তত মই ভাবোঁ যে এতিয়া ছাত্ৰ ছাত্ৰীসকলে কেৱল অধ্যয়নত মনোনিৱেশ কৰিব লাগে, কঠোৰ পৰিশ্ৰম কৰিব লাগে, যাতে ভৱিষ্যতৰ দিনত ভীমবৰ দেউৰীৰ দৰে একোগৰাকী দেশৰ বৃহত্তৰ স্বাৰ্থত কাম কৰিব পৰা যোগ্য আৰু দক্ষ সৎ নিষ্ঠাবান। ৰাস উৎসৱৰ উলহ মালহৰ মাজতে মুখ্যমন্ত্ৰী সোণোৱালে কালি নদীদ্বীপ মাজুলীৰ কমলাবাৰীত এখন অত্যাধুনিক খেলপথাৰৰ আধাৰশিলা স্থাপন কৰে। খেলপথাৰখনৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মাজুলীত লুকাই থকা সুপ্ত প্ৰতিভাসমূহ উলিয়াই অনাত এই খেলপথাৰখনে বিশেষ সহায় কৰিব। 3 দিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে কালি নিশা উজনি মাজুলীৰ বাঘৰগাঁও ৰংগমঞ্চত ৰাস উৎসৱো উপভোগ কৰে।
ৰাস উৎসৱ উপভোগ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাস উৎসৱে মাজুলীত মানৱীয় প্ৰমূল্যবোধ অধিক সুদৃঢ় কৰি তুলিব। আৰু এটি জাপি প্ৰদান কৰিবৰ বাবে মই পৰীক্ষিত ডক্টৰ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। অসম ক্ৰিকেট সংস্থাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ যে মাজুলীৰ বুকুত ক্ৰিকেট খেলিব পৰাকৈ আটক ধুনীয়া খেলপথাৰ নিৰ্মাণ কৰাৰ লগতে ইয়াত ভৱিষ্যতৰ দিনত ৰাজ্যিক পৰ্যায়ত আন্তঃজিলা পৰ্যায়ত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰাৰ নিমিত্তে এটা সুন্দৰ পেভিলিয়ন নিৰ্মাণ কৰাৰ যি গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে, ইয়াৰ জৰিয়তে নিশ্চিতভাৱে মাজুলীবাসী ৰাইজ অহা 1 জানুৱাৰীৰ পৰা ৰাজ্যখনৰ প্ৰাথমিক শিক্ষানুষ্ঠানসমূহ পুনৰ মুকলি কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি জনতা ভৱনত আয়োজিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি ডক্টৰ শৰ্মাই কয় যে কোভিডৰ মাত্ৰা ক্ৰমাৎ হ্ৰাস পাই অহাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। একেদৰে অহা 15 ডিচেম্বৰৰ পৰা শিক্ষানুষ্ঠানৰ ছাত্ৰাবাস আৰু ছাত্ৰীনিবাসসমূহো মুকলি কৰা হ'ব। এই সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগে নতুন নীতি নিৰ্দেশনা শীঘ্ৰেই ঘোষণা কৰিব বুলিও ডক্টৰ শৰ্মাই উল্লেখ কৰে। বৰ্তমানে বিভিন্ন স্থানত চলি থকা কোভিড কেয়াৰ কেন্দ্ৰসমূহ এতিয়াৰ পৰা বন্ধ কৰি দিয়া হ'ব আৰু নতুনকৈ ধৰা পৰা কোভিড ৰোগীসকলক চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু অন্যান্য হাস্পতালসমূহত চিকিৎসাধীন কৰোৱা হ'ব বুলিও তেওঁ লগতে কয়। আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে কোভিড-19ৰ পৰিৱেশ আমাৰ ৰাজ্যখনত বৰ্তমান নিয়ন্ত্ৰণাধীন, কিন্তু বিশ্ব আৰু ভাৰতৰ বিভিন্ন ৰাজ্যত ছেকেণ্ড আৰু থাৰ্ড ৱেভ তেওঁলোকে পাইছে। সেইকাৰণে আমি যথেষ্ট নিজকে সতৰ্ক কৰি ৰাখিছোঁ আৰু আমি সদায় আমাৰ যি ধৰণে পৰিৱেশটো আগবাঢ়িছে তাক আমি চকু নজৰ দি ৰাখিছোঁ আৰু যি মুহূৰ্ততে আমি কিছু অধিক সতৰ্ক হোৱাৰ প্ৰয়োজন, আমি নিশ্চয় অধিক সতৰ্ক হ'ম। কিন্তু আজিৰ দিনটোলৈকে আমি যথেষ্ট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কালি কোভিড-19 প্ৰতিষেধকৰ বিকাশ আৰু প্ৰস্তুতিৰ ক্ষেত্ৰত কাম কৰি থকা 3টা দলৰ সৈতে ভাৰ্চুৱেল মাধ্যমেৰে এখন বৈঠকত মিলিত হয়। এই 3টা দলৰ ভিতৰত আছে পুনেৰ জেনোভা বায়' ফাৰ্মাচিউটিকেলছ লিমিটেড, হায়দৰাবাদৰ বায়'লজিকেল ই লিমিটেড আৰু ডক্টৰ ৰেড্ডিজ লেবৰেটৰীজ লিমিটেড। বৈঠকত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে কোভিড প্ৰতিষেধকৰ সৈতে জড়িত বিজ্ঞানীসকলক প্ৰশংসা কৰে। বৈঠকত আন সংস্থাসমূহে কোভিড-19 প্ৰতিষেধকৰ বিকাশ সন্দৰ্ভত চলাই থকা গৱেষণাৰ বিষয়েও আলোচনা কৰা হয়। প্ৰধানমন্ত্ৰীয়ে বৈঠকত কোম্পানীসমূহক কোভিড প্ৰতিষেধক সন্দৰ্ভত ইয়াৰ প্ৰস্তুতি আৰু প্ৰয়োগৰ ক্ষেত্ৰত দিহা পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায়। ভাৰতীয় কোভিড-19 প্ৰতিষেধকৰ বিকাশ সম্পৰ্কীয় কোভিড সুৰক্ষা মিছনৰ বাবে কেন্দ্ৰীয় চৰকাৰে 900 কোটি টকাৰ তৃতীয়টো পেকেজ ঘোষণা কৰিছে। এই পুঁজি ভাৰতীয় কোভিড-19 প্ৰতিষেধকৰ গৱেষণা আৰু বিকাশৰ বাবে জৈৱ প্ৰযুক্তি বিভাগলৈ হস্তান্তৰ কৰা হ'ব। কোভিড প্ৰতিষেধকৰ প্ৰস্তুতি আৰু ইয়াৰ কাৰ্যকৰীকৰণ দ্ৰুত কৰি তোলাৰ বাবে পৰীক্ষাগাৰত এই পুঁজি ব্যৱহাৰ কৰা হ'ব। দেশত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 93.81% বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কালিৰ দিনটোত 45,333 গৰাকী লোক কোভিডৰ পৰা সুস্থ হৈ উঠিছে। ইয়াৰ ফলত দেশত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা 88,88,595 লৈ বৃদ্ধি পাইছে। ইপিনে 38,772 জন লোক এই ৰোগত নতুনকৈ আক্ৰান্ত হোৱাত মুঠ আক্ৰান্তৰ সংখ্যা 94,63,254 লৈ বৃদ্ধি পাইছে। আনহাতে দেশত এই পৰ্যন্ত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ 1,37,659। উল্লেখযোগ্য যে কোভিডত মৃত্যুৰ হাৰৰ দিশৰ পৰা ভাৰত এতিয়াও সৰ্বনিম্ন স্থানত আছে। ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 97.94% বৃদ্ধি পাইছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা টুইটত সদৰি কৰা অনুসৰি এই পৰ্যন্ত ৰাজ্যখনত 2,12,776 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে সুস্থ হৈ উঠা লোকৰ সংখ্যা 2,08,393 হৈছেগৈ। কালিৰ দিনটোত 22,683টা নমুনা পৰীক্ষা কৰাৰ পাছত 159 জন লোক কোভিড-19 ৰোগত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে। ইয়াৰ ভিতৰত 52 গৰাকী লোক কামৰূপ মহানগৰ জিলাৰ। সম্প্ৰতি ৰাজ্যত 3,399 গৰাকী লোক চিকিৎসাধীন হৈ আছে। উল্লেখযোগ্য যে কালিৰ দিনটোত ৰাজ্যত এগৰাকী লোকৰো মৃত্যু হোৱা নাই। এই ৰোগত এতিয়ালৈকে 981 জন লোকৰ মৃত্যু ঘটিছে।
সমগ্ৰ বিশ্বত কোভিড-19 সংক্ৰমণৰ ধাৰা অব্যাহত আছে। ৱৰ্ল্ডোমিটাৰৰ তথ্য অনুসৰি বিশ্বত এতিয়ালৈকে কোভিডত 6,35,84,784 গৰাকী লোক আক্ৰান্ত হৈছে। ইয়াৰ সমান্তৰালভাৱে কোভিডৰ পৰা আৰোগ্যৰ হাৰো বৃদ্ধি পাই আছে। আক্ৰান্তসকলৰ ভিতৰত এতিয়ালৈকে 4,39,80,097 গৰাকী লোক এই ৰোগৰ পৰা আৰোগ্য হৈ উঠিছে। আনহাতে বিশ্বত কোভিডত এই পৰ্যন্ত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 1,47,03,741। আমেৰিকা যুক্তৰাষ্ট্ৰত এই পৰ্যন্ত সৰ্বাধিক 1,39,19,870 গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে আৰু 2,74,332 গৰাকী লোকৰ মৃত্যু হৈছে। তৃতীয় স্থানত থকা ব্ৰাজিলত আক্ৰান্তৰ সংখ্যা হৈছে 63,36,278 আৰু মৃত্যুৰ সংখ্যা হৈছে 1,73,165। বিটিচিৰ নিৰ্বাচনলৈ আৰু মাত্ৰ কেইদিনমান বাকী থকা অৱস্থাত অঞ্চলটোত বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠা পৰিলক্ষিত হৈছে। মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থীৰ হৈ কাৰহানা আৰু নাওখালীত নিৰ্বাচনী প্ৰচাৰ চলাই বিপিএফ দলে পুনৰ বিটিচি পৰিষদ গঠন কৰিব বুলি দাবী কৰে। একেদৰে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্ম আৰু ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে জিলাখনৰ গধূলিগাঁও আৰু বাঙালীপাৰাত দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। আনহাতে ওদালগুৰি জিলাৰ কলাইগাঁৱত কালি গণ সুৰক্ষা পাৰ্টীৰ এখন সমাৱেশ অনুষ্ঠিত হয়। সমাৱেশত সাংসদ তথা গণ সুৰক্ষা পাৰ্টীৰ শীৰ্ষ নেতা নৱকুমাৰ শৰণীয়াই অংশগ্ৰহণ কৰি তেওঁৰ দলে বিটিচিত চৰকাৰ গঠন কৰিব বুলি দাবী কৰে। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত কালি গুৱাহাটী প্ৰেছ ক্লাবত পঞ্চম বাৰ্ষিক অসম ৰাজ্যিক অধিৱেশন 2020ৰ আয়োজন সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত হয়। অহা 5 আৰু 6 ডিচেম্বৰত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হ'বলগীয়া এই অধিৱেশন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। আৰু লগতে সীমান্ত চেতনা মঞ্চ অসম চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছো। আমাৰ 5 তাৰিখ ডিচেম্বৰ আমাৰ শাৰদীয় পূৰ্ণিমাৰ সৈতে সংগতি ৰাখি দেওবাৰৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে। কোভিড-19 মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় সকলো ৰাস সমিতিয়ে এইবাৰ অনাড়ম্বৰভাৱে ৰাস উৎসৱ পালনৰ সিদ্ধান্ত লৈছে। ধুবুৰীৰ বিলাসীপাৰাত সম্পূৰ্ণ পৰম্পৰাগত কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। আনহাতে গোলকগঞ্জৰ আগমনীত এইবাৰৰ ৰাসৰ কাৰ্যসূচী বাতিল কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিয়ে। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল DD নিউজ গুৱাহাটীৰ যোগেদিও চাব পাৰিব। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। প্ৰয়াগৰাজৰ হাণ্ডিয়া আৰু বাৰাণসীৰ ৰাজা তালাবৰ মাজৰ 2,447 কোটি টকা ব্যয় সাপেক্ষ 6 লেন ঘাইপথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দ্বাৰা দক্ষিণ পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কাৰ্যকৰীকৰণৰ শুভাৰম্ভ। অহা 1 জানুৱাৰীৰ পৰা ৰাজ্যখনৰ প্ৰাথমিক শিক্ষানুষ্ঠানসমূহ পুনৰ মুকলি কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোভিড-19 প্ৰতিষেধকৰ বিকাশ আৰু প্ৰস্তুতি সন্দৰ্ভত 3টা গৱেষণাগাৰৰ প্ৰতিনিধিৰ সৈতে পৰ্যালোচনা। বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছোঁ, কৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখক, চাবোনেৰে সঘনাই হাত ধুই থাকক বা হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব। মাস্ক পিন্ধিয়া। পুৱাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি আবেলি 4 বজাত। নমস্কাৰ।